হাই বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে? মোৰ বৰ্তমান ভালেই। ভাল কাৰণে আজি এইবোৰ কামত ব্যস্ত হৈ আছোঁ। ভাবিলোঁ আজৰি সময় পাইছোঁ, সেইকাৰণে এইবোৰ গছৰ পাত পৰি বাগানখনত বহুত লেতেৰা হৈ আছে, লেতেৰাবোৰ চাফা কৰি আছোঁ। এতিয়া কিনো কৰিম আৰু, তাকে কৰিব লাগিব ন। এই লাৰু গছ এজোপা ৰুইছিলোঁ, পানীলাও। তাকে অলপ মাটি চাটি জপাই দিওঁ বুলি ভাবিছোঁ। কি হ'ল, বৰষুণ পৰি আছিলে আমাৰ এইফালে। বৰষুণ পৰি থকাৰ কাৰণে গোটেই মাটিবোৰ পিঠ খুৱাই পেলালে। পিঠ খুৱাই পেলোৱাৰ কাৰণে আজি মই আকৌ এইবোৰ ভালকৈ মাটিবোৰ অলপ খান্দি কৰি জপাই কৰি দিওঁ বুলি ভাবিছোঁ। আৰু এয়া চাং এখন দিম বুলি ভাবিছোঁ। চাংখনৰ কাৰণে ইয়াত গাঁত খান্দি আছোঁ মই। এজোপাহে লাও যেতিয়া আৰু বেছি ডাঙৰ চাং নহ'লেও হ'ব চাগে। সেইকাৰণে সৰুকৈ চাং এখন দিম বুলি ভাবিছোঁ। আৰু এয়া ফ্ৰেঞ্চবিন এজোপা লগাইছিলোঁ। ফ্ৰেঞ্চবিনজোপাও গোটেই বৰষুণে এইবোৰ মাটিবোৰ পিঠ খুৱাই পেলালে। তাকে মাটিবোৰ জপাই দিওঁ, অলপ ভালকৈ খান্দি চহাই কৰি দিওঁ। মই এয়া চহাই কৰি আছোঁ এয়া ধুনীয়াকৈ। তাৰপিছত জলকীয়া পুলিও মই লগাইছিলোঁ এইখিনিতে। জলকীয়া পুলিখিনিও অলপ পিঠ খাই গৈছে, তাকো অলপ গুৰিটো অলপ খান্দি কুটি দিওঁ বুলি ভাবিছোঁ। তাকে কৰি আছোঁ। আমাৰ কিন্তু মোৰ ভাষাবোৰ কিন্তু ইমান শুৱলা নহয় দেই। ইমান ভালকৈ কথাও ক'ব নাজানো। এই কামত ব্যস্ত হৈ থকা মানুহ যে, ইমান কথাবোৰ ভালকৈ সুৰ লগাই ক'ব নাজানোৱেই। সুৰেই নহয়গৈ। মোক ঘৰত গালিয়ে দিয়ে যে কেনেকৈ কথাবোৰ কয়। একদম সুৰ নহয় মোৰ কথাবোৰ। কিন্তু কিবা খাটাং খিটিংকৈ খালি নে গলি নে এনেকুৱা, ভাত খালি নে খালোং দে, এনেকুৱা ধৰণৰ কথা কিছুমান কওঁ যে ঘৰত গালিয়ে পাৰে, কেনেকুৱা ভাষা কয়। মই এনেকৈয়ে আহি যায় কথাবোৰ, ভালকৈ নাহেই তেনেকৈ। কিয় বাৰু নাজানো। ইমান চেষ্টা কৰোঁ ভালকৈ কথা ক'বৰ কাৰণে, কথাবোৰে নোলায়। এয়া দেখিছে আকৌ জলকীয়া এইবোৰ ডাঙৰ হৈছে। ডাঙৰ হোৱাৰ কাৰণে এইবোৰ পিঠ খাই গৈছে। এইবোৰকো অলপ মাটি কৰি দিওঁ বুলি ভাবিছোঁ, চহাই কৰি দিওঁ বুলি ভাবিছোঁ। এইজোপা পুলিত আকৌ অলপ দিওঁতে গুৰিটো অলপ ডাং খাই গৈছে, ভয় খাই গৈছিলোঁ, উঘলাই যাব নেকি বুলি ভাবিছিলোঁ। তথাপিও অলপ ভালকৈ আকৌ কৰি দিছোঁ বাৰু। এয়া আমাৰ এজোপা কিন্তু ডগৰ ফুল আছে দেই। ডগৰ ফুলটো বৰ ধুনীয়া গোন্ধাই থাকে। ৰাতি হ'লে ইমান ধুনীয়া গোন্ধায়, আৰু ৰাতিপুৱা সময়তো বহুত ধুনীয়া গোন্ধাই থাকে, বহুত ভাল লাগে। এয়া আৰু অলপ খালী জেগা আছে, সেইখিনিতো জলকীয়া পুলি লগাই দিম বুলি ভাবিছোঁ। জলকীয়া পুলি লগাই দিব লাগিব। জলকীয়া পুলিটো মোৰ আছে, জোৰাইছিলোঁ, বহুতকেইটা আছে পুলি। এইখিনি খালী জেগাখিনিতে মই ৰুই দিব লাগিব আকৌ জলকীয়া পুলি কেইটামান। মোৰ নাৰিকলো খাবলৈ মন গ'ল। নাৰিকল বোলো পাৰি লওঁ বুলি ভাবিছোঁ আকৌ। এয়া চৌবাৰীডালত আকৌ কাঁচি এখন লগাই লৈছোঁ। লগাই কৰি লৈ নাৰিকল পাৰি খাম আৰু। মই আকৌ নাৰিকলৰ পানী খাই খুব ভাল পাওঁ। নাৰিকলৰ পানী খাই খুব ভাল পাওঁ। নাৰিকলজোপাও ওখ আছে, কিন্তু বহুত ওখ আছে। এয়া নাৰিকল এটা প্ৰথমতে পাৰি লওঁ বোলো। তাৰপিছত সৰহকৈ পাৰিম, 4-5টামান পাৰিম। 4-5টামান পাৰি কৰি লৈ নাৰিকলৰ লাড়ু বনাম। নাৰিকলৰ লাড়ু চাড়ু বনাব জানো, কিন্তু পিঠা পনা চব বনাব জানো। একোহঁতে পিছ পেলাব নোৱাৰে বাৰু। চবতে পাকৈতে আছোঁ। এতিয়া নিজে পাৰিম, নিজে কাটিও খাম। এয়া এটা পাৰি লৈছোঁ প্ৰথমতে। এয়া নাৰিকলৰ পানী খাই খুব ভাল পাওঁ যে মই। আপোনালোকে নাৰিকলৰ পানীয়েদি চাহ বনাই খাই পাইছেনে বাৰু? আপোনালোকে নাৰিকলৰ পানীৰে লাল চাহ বনাই খাবচোন, বঢ়িয়া লাগে। মই বহুত বনাই খাওঁ নাৰিকলৰ পানীয়েদি লাল চাহ। গাখীৰত দি নাখাব আকৌ, গাখীৰত দিলে গাখীৰখিনি ফাটি যাব। গাখীৰত দি নাখাব, লাল চাহ বনাই খাব। লাল চাহ বনাই খালে বঢ়িয়া লাগে। খাই চাবচোন এদিন। খাই চোৱাৰ পিছত কমেণ্ট কৰি জনাব আপোনালোকে কেনেকুৱা লাগে। মই কিন্তু ভাল পাওঁ। আপোনালোকে খাই কেনেকুৱা পায় নাজানো আৰু, তথাপিও জনাব কমেণ্ট কৰি। মই কিন্তু বহুত ভাল পাওঁ নাৰিকল, খায়ো ভাল পাওঁ।
পানীও ভাল পাওঁ, নাৰিকলটোও খাই ভাল পাওঁ। এয়া পূৰা কাটা ব্যস্ত হৈ আছোঁ মই একদম। নাৰিকলৰ পানীখিনি উলিয়াই লৈ ধুমাধুম খামেহে আৰু। নাৰিকলৰ পানী খাই কিন্তু আকৌ দমকলৰ পানী খালে কিন্তু আকৌ চৰ্দি লাগে দেই। পুটুককৈ নাখাব আকৌ নাৰিকলৰ পানী খাই কৰি লৈ। যদি অকল নাৰিকল পানীখিনি খায় তাৰ বহুত সময় পিছতহে, 2 ঘণ্টা 3 ঘণ্টামান পিছতহে খাব লাগে অন্য পানী। অন্য পানী খালে কিন্তু চৰ্দি লাগি যায়। আৰু যদি অকল নাৰিকলৰ পানী খায়, চৰ্দি লাগিলেও যদি আপুনি নাৰিকলৰ পানী খায় কিন্তু চৰ্দি ভাল হৈ যায় কিন্তু। আনৰ কেনেকুৱা হয় নাজানো, মোৰ কিন্তু তেনেকুৱা হয়, ভাল হয়। নাৰিকলৰ পানী খাই দিলে ভাল হৈ যায় কিন্তু মোৰ। কিন্তু অন্য পানী কিন্তু পুটুককৈ খাব নালাগে। গুচাই হৈ গ'ল। মই এইবিলাক কাকো নকওঁৱে যে নাৰিকলটো কাটি দে, মই খাওঁ বুলি নকওঁৱে কাকো। মই নিজেই কাটোঁ, নিজেই খাওঁ। মোৰ মাৰ ঘৰতো নাৰিকল গছ আছে বহুত। মই মাৰ ঘৰতো এনেকৈ নাৰিকল পাৰি এনেকৈয়ে খাওঁ। আমাৰ ঘৰত বহুত নাৰিকল আছে। ইয়াত কম আছে গছ বাৰু, 2-3 জোপামানহে আছে। এয়া কাটি কৰি এতিয়া মই পানীখিনি খাম আৰু এতিয়া। এইখিনি নাৰিকল ওলাইছে, এইখিনি খাই লওঁ আগত। এই টুকুৰাটো খাই লওঁ, তাৰপিছত এতিয়া পানীখিনি উলিয়াই ধুনীয়াকৈ খাম আৰু। পানীখিনি কিন্তু বহুত ধুনীয়া দেই, খাই বঢ়িয়া লাগে, বহুত মিঠা। আমাৰ নাৰিকল গছজোপা কিন্তু বহুত মিঠা আছে, বহুত ধুনীয়া লাগে।